Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। তো আমি ক্লাছ 7 চেপ্টাৰ নম্বৰ 4 সিম্পল ইকুৱেশ্যনৰ লেসন নম্বৰ 2 কৰি আছো য'ত আমি ওৱান ষ্টেপ ইকুৱেশ্যন কেনেকৈ সলভ কৰে শিকিলো। তাতে এডিশন থাকিব পাৰে, সাবট্ৰেকশন, মাল্টিপ্লিকেশ্যন, ডিভিজন। তো তাৰে ওপৰতে আজি এটা কুইজ কৰিম। এইটো হ'ব আমাৰ এই চেপ্টাৰটোৰ সেকেন্ড নম্বৰ কুইজ। তো ইয়াতে টোটাল 5 কোৱেশ্চনছ আছে। লেট আছ বিগিন। First question. Solve the equation 18 plus k equals to 30. তো ইয়াতে আমাক equation দিছে 18 plus k equals to 30. তো ইয়াতে কি আছে? k আছে। k এর লগত 18 add হৈ আছে আৰু add হোৱাৰ পিছত কি দিছে? equals to 30 দিছে। যেহেতু আমি systematic কৰিম, আমি কি কৰিব লাগিব? First কাম আমাৰ হৈছে k টোক isolate কৰা। তাৰ মানে equal side or left hand side 18 আছে k আছে, but আমাক লাগে only k। তো আমি কি কৰিব লাগিব? যোনটো এইটো plus 18 হৈ আছে এটোক আমি মাইনাস কৰি গুছাই দিম। তো -18। তো এফালেও মাইনাস কৰিব লাগিব -18। তো এতিয়া আমি পাই যাম কি? তো a + 18 আৰু a - 18 কেনসেল হৈ যায়। তো থাকিল অকল k ইকুৱেলছ টু এবাৰ 30 ৰ পৰা 18 মাইনাস কৰিব লাগিব। তো আমি জানো 30 ৰ পৰা 18 মাইনাস কৰিলে আমাৰ তাত থাকি যাব 12। তো তাৰ মানে k এর ভ্যালু হৈ যাব 12। নেক্সট কোৱেশ্চন। Write an equation to represent the following statement. তো ইয়াতে আমাক এটা ইকুৱেশ্যন বনাব দিছে আৰু আমাক এটা ম্যাথমেটিক্যাল স্টেটমেন্ট দিছে। The quotient of 36 and 3 is j. ইয়াতে কৈছে 36 আৰু 3 ৰ যোনটো quotient হয় সেইটো হ'ব j। ইয়াৰ মিনিংটো এইটোই হয় যে 36ক যদি আমি 3 ৰে ডিভাইড কৰো এইটোই হৈ যাব quotient আৰু এই quotienটৰ ভ্যালুটো কি হৈছে j। তো এইটো হৈ গল। তো এতিয়া নেক্সট আমি ইয়াৰ j ভ্যালুটো ওলাব লাগিব। এতিয়া 36ক 3 ৰে ডিভাইড কৰিলে আমি কি পাম? 12 পাম। 12 3 * 36। তো তাৰ মানে j ভ্যালু হৈ যাব 12। তো ইয়াতে আমি লিখিব লাগিব 36 ডিভাইডেড বাই, ডিভাইডৰ কাৰণে মই ফৰৱাৰ্ড স্ল্যাশ কৰিলো, ডিভাইডেড বাই 3 আৰু এইটো এৰো মাৰি পেলাই আমি আহি যাম বাহিৰলৈ। তাৰ পিছত ইকুৱেল সিম্বল দি ইকুৱেলছ টু 3 লিখি দিম। ওকে, এইটো হৈ গল আৰু j এৰ ভ্যালু হৈ যাব আমাৰ 12। চেক কৰি লওঁ। সৰি, ইয়াতে মই 3 নহয়, ইয়াতে আমি j লিখিব লাগিছিল, j। চেক কৰি লওঁ। ঠিক আছে। নেক্সট কোৱেশ্চন। Solve the equation. 6 equals to m divided by 8. তো আমাক দিছে 6 equals to m by 8. অলরেডি আমি এইটো প্ৰেক্টিছ সেশনত বহুতখিনি কৰি দিছো। m কি হৈছে? 8 এৰে ডিভাইড হৈ আছে। তো আমাৰ কাম হৈছে m ক আইসোলেট কৰিব লাগিব। ট্ৰিকটো কি আছিল? যদি ডিভাইড হৈ আছে তেনেহলে আমি মাল্টিপ্লাই কৰিব লাগিব। এটা কাৰ লগত মাল্টিপ্লাই কৰিম? কাৰ লগৰে মাল্টিপ্লাই কৰিম? তো আমি 8 এৰে মাল্টিপ্লাই কৰিম। তো এইফালে যদি কৰিছো ৰাইট হ্যান্ড সাইডত, তো লেফট হ্যান্ড সাইডতো মাল্টিপ্লাই কৰিব লাগিব 8। তো 8 6 হৈ গল আমাৰ 48 equals to এফালে কি হ'ব? 8 আৰু 8 ডিভাইড কৰিলে পাম only 1। তো m multiply to 1 আমি পাম m। তো তাৰ মানে m ৰ ভ্যালু হৈ যাব 48। নেক্সট কোৱেশ্চন। Write an equation to represent the following statement. তো আমাক এটা ইকুৱেশ্যন লিখিব দিছে যোনটো এই স্টেটমেন্টটো কৈ আছে যে 33 is 15 less than k। কেয়াৰফুলি বুজিব লাগিব। 33 is তাৰ মানে 33 equal to কি হয়? 15 less than k। তাৰ মানে k একচুয়ালি ডাঙৰ হয় ইয়াতে, k সৰু নহয়। k এৰ পৰা যদি আমি 15 মাইনাস কৰি দিও তেতিয়া আমি পাই যাম 33। চালেই হল আকৌ এবাৰ পঢ়ি যে 33 is 15 less than k। তো ইয়াতে আমি লিখিব লাগিব 33 equals to k minus 15। ওকে, নেক্সট আমাক কৈছে সলভ ফৰ k। এতিয়া আমি সলভ কৰিব লাগিব k। ওকে, এটা সলভ কেনেকৈ কৰিম? k -15 আছে, এই 15 টো গুছাব লাগিব। যেহেতু ইয়াতে -15 আছে, গুছাবৰ কাৰণে আমি কি কৰিম? +15 এড কৰি দিম। এতিয়া এইফালে যদি এড কৰিছো 15, হিফালেও এড কৰিব লাগিব 15। তো আমি লিখিম 15 + 33। 15 + 33 কি যাব? 5 + 3 হৈ গল 8। 3 + 1 হৈ গল 4, 48। আৰু এইফালে হ'ব আমাৰ ইকুৱেলছ টু k, because 15 and 15 কেনসেল হৈ গল। তো তাৰ মানে আমাৰ k এৰ ভ্যালু হ'ব 48। ওকে, এতিয়া আমি যাওঁ ফাইনাল কোৱেশ্চনটো লৈ। Solve the equation. Very simple. y divided by 8 equals to 5. তো আমাৰ কাম হৈছে ইয়াৰ সলিউশন ওলোৱা। তো y আছে 8 এৰ y ক আমি ডিভাইড কৰিছো 8 এৰে। তো তাৰ মানে ট্ৰিকটো হৈছে ইয়াক 8 এৰে মাল্টিপ্লাই কৰিম। তো লেফট সাইডে কৰিছো, ৰাইট সাইডে কৰিম। 8 8 কেনসেল, y থাকি গল equals to 5 8 40। তো তাৰ মানে আমাৰ y ভ্যালু হ'ব equals to 40। তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজ নম্বৰ 2, য'ত আমি ওৱান ষ্টেপ এডিশন এণ্ড সাবট্ৰেকশন ইকুৱেশ্যন কৰিলো,
তাৰপিছত আমাক ওৱান ষ্টেপ ইকুৱেশ্যন দিছিলে যোনটো এটা মেথমেটিকেল ষ্টেটমেণ্ট দিছে সেইটোৰ ইকুৱেশ্যন বনাইছোঁ আকৌ তাৰপিছত ছল্ভো কৰিলোঁ এণ্ড দেন আমি কেইটামান মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন ৰিলেটেড ইকুৱেশ্যনো আমি ছল্ভ কৰিলোঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ